নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। IBPS অৰ্থাৎ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, এইটো এটা বহুত সকলোৱে আশা কৰে এইটো এক্সাম দিবৰ কাৰণে আৰু বেংকিং ছেক্টৰত যাবৰ কাৰণে প্ৰায়ে এইটো IBPSৰ এক্সাম দিবলৈ দেখা পোৱা যায়। গতিকে আজি ইয়াৰ নটিফিকেশ্যন আউট হৈছে আৰু 30 জুনতে এইটো নটিফিকেশ্যন আউট হৈছিলে। আজি আমি গোটেই এডভাৰটাইজমেণ্টটোৰ বিষয়ে আলোচনা কৰিম। অসমত কিমান পোষ্ট আছে আৰু কিমান কোৱালিফিকেশ্যন কি সকলোবোৰ আমি ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মই আপোনালোকক অফিচিয়েল ৱেবছাইটৰ লিংকটো দি দিছোঁ আৰু এডভাৰটাইজমেণ্টৰ লিংকটো দি দিছোঁ। আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে ডাউনলোড কৰি ল'ব এডভাৰটাইজমেণ্টটো, আৰু এডভাৰটাইজমেণ্টটো ডাউনলোড হোৱাৰ লগে লগে এনেধৰণে আপোনালোকৰ ওচৰত অ'পেন হ'ব ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন। ইয়াত দেখা পাব এটা কমন ৰিক্ৰুটমেণ্ট প্ৰচেছ হয়, ৰিক্ৰুটমেণ্ট অফ অফিচাৰ স্কেল 1, 2 and 3 and office assistant multipurpose in the regional rural banks RRBs CRP RRBs 9 আৰু অফিচিয়েল ৱেবছাইট দিয়া আছে www.ibps.in। সকলোবোৰ আমি ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম কোনটো পোষ্ট কিমান আছে। প্ৰথমে আপোনালোকক ক'ব বিচাৰিছোঁ যে পাৰ্টিচিপেটিং RRBs কি, কোনবিলাক RRB ইয়াত আছে আৰু কোনবিলাক হেড অফিচ হয়, ষ্টেট ক'ড আৰু কি কি লোকেল লেংগুৱেজ হয়, সকলোবোৰ দিয়া আছে। আপোনালোকে এডভাৰটাইজমেণ্টত পঢ়িলে আপোনালোকে দেখা পাব। এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকক অলপ আমি চাব লাগিব। নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব আৰু আপোনালোকৰ যিটো এজ লাগিব ফৰ অফিচাৰ স্কেলৰ কাৰণে 3A স্কেল 3A ছিনিয়ৰ মেনেজাৰৰ কাৰণে এবভ 21 ইয়াৰ্ছ হ'ব লাগিব আৰু বিল' 40 ইয়াৰ্ছ। ইয়াত আপোনালোকক ডেট অফ বাৰ্থটো দিয়া আছে। তেওঁৰ বয়স 1980ৰ পৰা 1999ৰ ভিতৰত তেওঁ DOB হ'ব লাগিব। আৰু ছেকেণ্ড পষ্টটো আছে আপোনাৰ অফিচাৰ স্কেল 2 মেনেজাৰৰ কাৰণে। এইটো আপোনালোকৰ 21 ইয়াৰ্ছৰ ওপৰত আৰু 32 ইয়াৰ্ছৰ তলত হ'ব লাগিব। ইয়াৰ যিটো এজ ডেট অফ বাৰ্থ দিয়া আছে 88ৰ পৰা 99ৰ ভিতৰত আপোনালোকৰ ডেট হ'ব লাগিব। আৰু অফিচাৰ স্কেল 1ৰ কাৰণে এছিষ্টেণ্ট মেনেজাৰ 18 ইয়াৰ্ছ এবভ হ'ব লাগিব আৰু 30 ইয়াৰ্ছৰ তলত হ'ব লাগিব। তেওঁলোকৰ বয়সসীমা দিয়া আছে 1990ৰ পৰা 2002লৈকে আছে। আৰু ফৰ অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজ 18 বছৰৰ পৰা 28 বছৰৰ বয়সৰ ভিতৰত আপোনালোকে দিব পাৰিব, আৰু যিসকলৰ বয়স মানে জন্মৰ তাৰিখ 1992ৰ পৰা 2002ৰ ভিতৰত হৈছে। আৰু যি ৰিলেক্সেশ্যন আছে এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ, সকলোবোৰ ৰিলেক্সেশ্যন ইয়াত আপোনালোকে পাব। SC ST কাৰণে, বেকৱাৰ্ড ক্লাছৰ কাৰণে সকলোবোৰ ইয়াত দিয়া আছে। আপোনালোকে পঢ়িলে নিশ্চয় গম পাব। তাৰপিছত আকৌ ইয়াত আমি আৰু আগলৈকে গম পাম কি কি দিয়া আছে। আৰু গাইডলাইনছ কিছুমান দিয়া আছে বেঞ্চ মাৰ্ক ডিজেবিলিটিৰ। সকলোবোৰ যদি আপোনালোকৰ ভিতৰত পৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে চাব, বুজিব। এক্স ছাৰ্ভিচমেন যদি হয় তাৰ কাৰণেও কি কি এপ্লিকেবল হয় তাৰ ডিভিজনটো দিয়া আছে, সেইটো আপোনালোকে পঢ়ি চাব। ইয়াতে EWS ইকনমিকেলি উইকাৰ ছেকশ্যনৰ যদি হয়, আপোনালোকে সেইটো ছেকশ্যনৰ পৰা যদি কেটেগৰীৰ পৰা বিলং কৰে তেতিয়াহ'লে আপোনালোকৰ কি কি ৰিকুৱাৰমেণ্ট থাকিব লাগিব সকলোবোৰ দেখা পাব। তাৰপিছত আহিছোঁ আমি আলোচনা কৰোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ। প্ৰথম পষ্টটো আছে অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজ। ইয়াত আপোনালোকৰ যিটো কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী হ'ব লাগিব এনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ এজ প্ৰেছক্ৰাইবড বাই দ্য পাৰ্টিচিপেটিং RRBs। ডিজাইৰেবল দিয়া আছে ৱৰ্কিং নলেজ অফ কম্পিউটাৰ। আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা, আৰু প্ৰফিচিয়েঞ্চি থাকিব লাগিব লোকেল লেংগুৱেজত। আমাৰ অসমত হিন্দী, ইংলিছ, অসমীয়া, বেংগলী, বড়ো এইবিলাক চলে। গতিকে এই লোকেল লেংগুৱেজবিলাকৰ আপোনালোকৰ জানা হ'ব লাগিব, আৰু ডিজাইৰেবল দিয়া আছে কম্পিউটাৰৰ নলেজ থাকিব লাগিব। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে দিয়া আছে বেচেলৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু প্ৰিফাৰেঞ্চ দিয়া আছে টু দ্য কেণ্ডিডেটছ হেভিং ডিগ্ৰী ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাজবেণ্ডেৰী। এইবোৰ যদি আপোনালোকৰ আছে, এইবোৰৰ পৰা যদি আপোনালোকে ডিগ্ৰী কৰিছে তেতিয়াহ'লে আপোনালোকৰ এটা প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু লোকেল লেংগুৱেজৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব, আপোনালোকে কম্পিউটাৰ নলেজ জনা হ'ব লাগিব। নেক্সটটো আছে অফিচাৰ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰ। বেচেলৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু মিনিমাম 50% এগ্ৰিগেট হ'ব লাগিব। প্ৰিফাৰেঞ্চ দিয়া আছে আপোনালোকৰ ডিগ্ৰী বেংকিং, ফাইনেন্স,
মাৰ্কেটিং এগ্ৰিকালচাৰ এইবিলাকত আপোনালোকৰ যদি থাকে তেতিয়াহ'লে এটা প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 years এজ এন অফিচাৰ ইন এ বেংক অৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন। 2 বছৰৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট যিটো আছে অফিচাৰ স্কেল 2 স্পেচিয়েলিষ্ট অফিচাৰ SO যোনটো বুলি কয় মেনেজাৰ। ইনফৰমেশ্যন টেকন'লজি অফিচাৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব ইন ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকন'লজি অৰ ইকুইভেলেণ্ট। মিনিমাম 50% থাকিব লাগিব। আৰু ডিজাইৰেবল দিয়া আছে চাৰ্টিফিকেট ASP PHP C++ জাভা VB VC আৰু OCP এটচেট্ৰা এইবিলাকৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু মিনিমাম 1 year ৰিলিভেণ্ট ফিল্ডত আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। নেক্সটটো আছে চাৰ্টাৰ্ড একাউণ্টেণ্ট চাৰ্টিফাইড এছ'চিয়েট CA হ'ব লাগিব। চাৰ্টাৰ্ড একাউণ্টেণ্ট মানে ইনষ্টিটিউট হয়, সেইটো ইনষ্টিটিউটৰ পৰা CA কৰা হ'ব লাগিব। আৰু মিনিমাম 1 year চাৰ্টাৰ্ড একাউণ্টেণ্ট কৰা এক্সপিৰিয়েঞ্চ বিচাৰিছে। ল' অফিচাৰ আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব ইন ল' ইউনিভাৰ্চিটি ইন ল'ৰ পৰা। আৰু মিনিমাম 50% এগ্ৰিগেট লাগিব। 2 years as an advocate or should have worked as a law officer in banks or financial institution for a period of not less than 2 years। আপোনালোকে যিকোনো ফাইনেন্স ইনষ্টিটিউশ্যন বেংক এইবিলাকৰ যদি আপোনালোকে 2 বছৰৰ এজ এ এডভকেট আপোনালোকে কাম কৰা হ'ব লাগিব। তাৰপিছত দিয়া আছে ট্ৰেজাৰী মেনেজাৰ 1 year আপোনালোকৰ ৰিলিভেণ্ট ফিল্ডত এক্সপিৰিয়েঞ্চ লোৱা হৈছে। চাৰ্টাৰ্ড একাউণ্টেণ্ট অৰ MBA ইন ফাইনেন্স ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি। তাৰপিছত দেখা গৈছে মাৰ্কেটিং অফিচাৰ MBA কৰা হ'ব লাগিব আৰু 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এগ্ৰিকালচাৰেল অফিচাৰ 2 years ৰিলিভেণ্ট ফিল্ডত এগ্ৰিকালচাৰ এইটো ছেক্টৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। অফিচাৰ স্কেল 3 ছিনিয়ৰ মেনেজাৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব আৰু 50% এগ্ৰিগেট মাৰ্কছ থাকিব লাগিব। আৰু প্ৰিফাৰেঞ্চ উইল বি গিভেন প্ৰিফাৰেঞ্চ দিয়া হ'ব যদি আপোনালোকৰ ডিগ্ৰী ডিপ্ল'মা ইন বেংকিঙত আছে ফাইনেন্সত আছে মাৰ্কেটিং এগ্ৰিকালচাৰ এইবোৰ ছেক্টৰ যদি আছে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। মিনিমাম 5 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে অফিচাৰ ইন বেংক অৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন। গতিকে এইখিনি আছিলে পষ্টৰ সৈতে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু তাৰ লগত জৰুৰী কিছুমান ডিজাইৰেবল বা এক্সপিৰিয়েঞ্চ আৰু সকলোবোৰ দিয়া আছে তলত। আৰু কিছুমান যদি বুজি নাপায় আপোনালোকে পঢ়ি চাব। পাৰ্চেণ্টেজটো দিয়া আছে আৰু প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ। তাৰপিছত আহিছে মেইন এপ্লিকেশ্যন ফিজ যোনটো বৰ্তমান বহুতেই বেছি নৰ্মেল জেনেৰেলৰ কাৰণে। ইয়াত দিয়া আছে অফিচাৰ স্কেল এপ্লিকেশ্যন ফিজ ইণ্টিমেশ্যন চাৰ্জেছ অনলাইন পে'মেণ্ট ফ্ৰম 1/7/2022 21/7/2020 বট ডেটছ ইনক্লুচিভ। অফিচাৰ স্কেল 1 to 3 কাৰণে 175 SC ST PWD কেণ্ডিডেটছৰ কাৰণে 175 আৰু ফৰ অল আদাৰ্ছৰ কাৰণে 850 লাগিব। সকলোৰে ছেইম আছে অফিচ এছিষ্টেণ্ট। গতিকে ফিজটো যেনিবা অলপ বেছি তথাপিও আৰু কৰিব হ'লে এপ্লাইটো কৰিবই লাগিব 850 হওক বা 950 হওক। তাৰপিছত দেখা পাইছে অনলাইন এক্সামিনেশ্যন ষ্ট্ৰাকচাৰটো দিয়া আছে আপোনালোকৰ যিটো চিলেবাছ কেনেধৰণৰ আপোনালোকৰ হ'ব। ইয়াত দুটা বেজ হয়, এটা প্ৰিলিমিনেৰী এক্সামিনেশ্যন আৰু এটা মেইনছ হয়। প্ৰিলিমিনেৰী আপোনালোকৰ ইয়াত দিয়া আছে ৰিজনিং নিউমেৰিকেল এবিলিটি দুটা টেষ্ট হয়। 40 মাৰ্কছ থাকে মেক্সিমাম 40 মাৰ্কছ আৰু টাইম দিয়া থাকে 45 অফিচ এছিষ্টেণ্টৰ কাৰণে। তাৰপিছত অফিচাৰ স্কেল 1ৰ কাৰণে ৰিজনিং কুৱেণ্টিটেটিভ এপ্টিটিউড থাকিব ছেম 80 মাৰ্কছ থাকিব দুটা দিয়া আছে। কেণ্ডিডেটছ ফৰ বথ পোষ্ট হেভ টু কোৱালিফাই ইন বথ দ্য টেষ্ট বাই securing minimum cut-off marks, adequate number of candidates in each category. Main examination যিটো হ'ব অফিচ এছিষ্টেণ্টৰ কাৰণে ৰিজনিং কম্পিউটাৰ নলেজ জেনেৰেল এৱাৰনেছ জেনেৰেল ইংলিছ হিন্দী লেংগুৱেজ নিউমেৰিকেল এবিলিটি সকলোবোৰ আপোনালোকৰ থাকিব। মিডিয়ামটো আপোনালোকৰ ইংলিছে থাকিব হিন্দীও থাকিব। টোটেল মাৰ্কছ আপোনালোকৰ 200 থাকিব। ৰিজনিঙত 50 মাৰ্কছ কম্পিউটাৰত 20 মাৰ্কছ জেনেৰেল এৱাৰনেছ 20 মাৰ্কছ ইংলিছত 40 মাৰ্কছ জেনেৰেল এৱাৰনেছ 40 মাৰ্কছ হিন্দী লেংগুৱেজতো 40 মাৰ্কছ থাকিব আৰু নিউমেৰিকেল এবিলিটিত 50 মাৰ্কছ থাকিব মেক্সিমাম মাৰ্কছ। ইয়াত আপোনালোকৰ হিন্দী লেংগুৱেজ আৰু ইংলিছ লেংগুৱেজ যিকোনো এটা ল'ব লাগিব। টোটেল 200 মাৰ্কছ থাকিব আৰু কম্প'জিট টাইপ 2 hours থাকিব। আৰু অফিচাৰ স্কেলৰ কাৰণে অফিচাৰ স্কেল 1ৰ কাৰণে থাকিব ৰিজনিং ছেইম থাকিব সকলোবোৰ। মেইনছত 2 hours ডিউৰেশ্যন থাকিব 200 নম্বৰৰ। তাৰপিছত আমি চাওঁ আৰু কি দিয়া আছে।
লিষ্ট অফ ভাৰ্চন অফ টেষ্ট দিয়া আছে মিডিয়াম অফ এক্সামিনেশ্যন তাৰ প্ৰত্যেকত আমাৰ অসমতো আপোনাৰ হিন্দী ইংলিছ আৰু আছামিজ এই তিনিটা লেংগুৱেজতে মিডিয়াম থাকিব এই তিনিটাৰ ভিতৰতে যিকোনো এটা চুজ কৰি আপোনালোকে দিব পাৰিব তাৰপিছত আপোনালোকৰ ছিংগুল লেভেল এক্সামিনেশ্যন অফিচাৰ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰ এইটো ছিংগুল লেভেলৰ হয় 200 মাৰ্কছ থাকিব সকলোবোৰ লগতে হয় আৰু 2 ঘণ্টা সময় দিয়া থাকিব এছঅ স্পেচিয়েলিষ্ট অফিচাৰৰ কাৰণেও ছেম থাকে তেওঁলোকৰ কাৰণে ফাইনেন্সিয়েল এৱাৰনেছ প্ৰফেশ্যনেল নলেজ এইবোৰ এক্সট্ৰাকৈ থাকে আৰু ইয়াৰ যিটো ডিউৰেশ্যন থাকিব 2 hours 30 minutes থাকিব অফিচাৰ স্কেল 3 কাৰণেও ঠিক তেনেদৰে 2 hours সময় থাকিব পেনাল্টি ফৰ ৰং আনচাৰ আপোনালোকে নেগেটিভ মাৰ্কছ থাকিব সকলোবোৰ গম পাইছে আপোনালোকে যদি আগতে দিছে কাট অফ স্ক'ৰটো দিয়া আছে আপোনালোকে কেনেধৰণে কাট অফ স্ক'ৰ ধৰিব পাৰিব সকলোবোৰ আপোনালোকে পঢ়ি চাব এবাৰ এক্সামিনেশ্যন চেণ্টাৰবোৰ দিয়া আছে ক'ত ক'ত আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ হ'ব টেণ্টেটিভ থাকিব যিটো সময় অনুযায়ী আপোনালোকক সকলোবোৰ জনাই দিয়া হ'ব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰি আপোনালোকক জনাম প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং পেড টু বি এৰেঞ্জ বাই দ্য RRBs note due to COVID-19 pandemic for the safety of the candidates during the period may not be held এটা প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং এটা হয় পেড বুলি কয় RRB এইটো প্ৰভাইড কৰে এৰেঞ্জ কৰে কিন্তু COVID-19ৰ কাৰণে দিয়া আছে পেড ডিউৰিং দিছ পিৰিয়ড মে নট বি হেল্ড গতিকে এইটো হোৱাৰ একো আশা নাই যিহেতু বৰ্তমান পৰিস্থিতি বৰ ঠিক নহয় অসমৰ বাকী ইণ্টাৰভিউ দিয়া আছে আপোনালোকৰ ইণ্টাৰভিউ কেনেধৰণে হ'ব সকলোবোৰ দিয়া আছে চাব বাকী নেক্সট আমি কিছুমান ডকুমেণ্টছ লাগিব উইকাৰ ছেকশ্যন বা ফিজিকেলে হেণ্ডিকেপ বা ডিজেবিলিটি তেওঁলোকৰ কাৰণে বহুতখিনি ডকুমেণ্টছ লাগে সেইবোৰ আপোনালোকে চাব ইয়াত যদি সেইটোৰ পৰা আপোনালোকে বিলং কৰে হাউ টু এপ্লাই দেখি পাইছে ইয়াত কি ধৰণে এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰিব লাগিব ফিজৰ সৈতে আৰু ইয়াত দিয়া আছে প্ৰি ৰিকুইজিট ফৰ এপ্লাইং অনলাইন বিফৰ এপ্লাইং অনলাইন কেণ্ডিডেট শুড স্কেন দেয়াৰ ফটোগ্ৰাফ ছিগনেচাৰ লেফ্ট থাম্ব ইম্প্ৰেশ্যন আপোনালোকৰ ফটোটো পাছপৰ্ট সাইজ ফটোটো স্কেন কৰা হ'ব লাগিব ছিগনেচাৰ স্কেন কৰা হ'ব লাগিব আৰু লেফ্ট হেণ্ডৰ থাম্ব ইম্প্ৰেশ্যনটো থাকিব লাগিব সেইটো আপোনালোকে ল'ব লাগিব আৰু দিয়া যে এ হেণ্ড ৰিটেন ডিক্লেৰেশ্যন টেক্সট গিভেন বিলো আপোনালোকে এটা ডিক্লেৰেশ্যন দিব সেই ডিক্লেৰেশ্যনটো আপোনালোকে স্কেন কৰি আপলোড কৰিব লাগিব ইয়াত দিয়া আছে 2 নম্বৰ ছিগনেচাৰ ইন কেপিটেল লেটাৰ্ছ উইল নট বি একচেপ্টেড আপোনালোকে ছিগনেচাৰ কৰোঁতে যিটো স্কেন কৰিব ছিগনেচাৰ সেইটো আপোনালোকে কেপিটেল লেটাৰ নিদিব স্মল লেটাৰ দিব লেফ্ট থাম্ব ইম্প্ৰেশ্যন শুড বি প্ৰপাৰলি স্কেণ্ড এণ্ড নট স্মাৰ্ট আপোনালোকে যিটো স্কেন কৰিব লেফ্ট হেণ্ডৰ থাম্ব ইম্প্ৰেশ্যনটো সেইটো ধুনীয়াকৈ স্কেন কৰিব আৰু বিয়পিব নিদিব ধুনীয়াটো হালকা যিটো পেড থাকিব তাতে লাহেকৈ আপোনালোকে টাচ কৰি থাম্বটো লগাব হোৱাইট পেপাৰত তাৰপিছত স্কেন কৰিব যাতে বিয়পি নাযায় আৰু যিটো ডিক্লেৰেশ্যন ফৰ্ম দিয়া আছে দ্য টেক্সট ফৰ দ্য হেণ্ড ডিক্লেৰেশ্যন ইজ এজ ফল'জ আই নেম অফ দ্য কেণ্ডিডেট আইৰ পিছত আপোনালোকে নিজৰ নামটো দিব সকলোবোৰ লিখি ইয়াৰ পৰা আপোনালোকে আইৰ পৰা ইয়ালৈকে লিখিব লাগিব ৰিকুৱাৰ্ডৰলৈকে তাৰপিছত স্কেন কৰি আপোনালোকে সেইটো আপলোড কৰিব লাগিব বাকী তাৰপিছত অনলাইন পে'মেণ্ট কৰিব লাগিব অনলাইন ফিজটো দিয়াই আছে 175 850 প্ৰচিডিউৰো দিয়া আছে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব লাগিব মই লিংকছ দি দিম আপোনালোকক অনলাইন এপ্লাই কৰাৰ লিংকটো আৰু মই এটা আপোনালোকক লাইভ এটা এপ্লাই কৰি দেখুৱাম কেনেধৰণে এপ্লাই কৰিব লাগিব গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ফটোগ্ৰাফ ছিগনেচাৰ লেফ্ট থাম্ব আৰু হেণ্ড ডিক্লেৰেশ্যন ৰিটেনৰ যিটো হয় আপোনালোকে নিজে লিখি দিব লাগিব এইটো কম্পিউটাৰ টাইপিং হ'লেও নহ'ব ডিক্লেৰেশ্যন যিটো ফৰ্ম থাকিব মোড অফ পে'মেণ্ট অনলাইন থাকিব আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা ডাইৰেক্ট একাউণ্ট নম্বৰ দি আৰু কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে আপোনালোকে ভালদৰে পঢ়িব কি ডকুমেণ্টছ লাগিব সকলোবোৰ দিয়া আছে মই মেইন আপোনালোকক কিছুমান জনাই দিলোঁ যিসমূহ জনাটো দৰকাৰী কিছুমান ডেট দিয়া আছে এনাউন্সমেণ্ট এইবিলাক টেণ্টেটিভ হয় হয়তো ইয়াৰ আগলৈকে চেঞ্জো হ'ব পাৰে অথবা এইটোৱে থাকিব পাৰে যিটো টেণ্টেটিভ ডেট দিয়া আছে 21/7 লাষ্ট ডেট হয় হয়তো এইটো আগলৈও এক্সটেণ্ড হ'ব পাৰে ডাউনলোড অফ কল লেটাৰ্ছ ফৰ অনলাইন এক্সামিনেশ্যন প্ৰিলিমিনেৰী আগষ্ট বুলি দিয়া আছে টেণ্টেটিভ হয় অনলাইন এক্সামিনেশ্যন ছেপ্টেম্বৰ বা অক্টোবৰত হ'ব অনলাইন এক্সামিনেশ্যন প্ৰিলিমিনেৰী আপোনাৰ অক্টোবৰত ৰিজাল্ট দিব সকলোবোৰ দিয়া আছে
ভেকেঞ্চিবিলাক আমি চাই লওঁ কোনটো ৰাজ্যত কিমান ভেকেঞ্চি আছে। বৰ্তমান আমি অসমৰ কাৰণে চাই আছোঁ, তো অসমতে চাইছোঁ অফিচ এছিষ্টেণ্টৰ কাৰণে এতিয়া আছে অসম, আছাম গ্ৰামীণ বিকাশ বেংক RRB 15টা আপোনালোকৰ AC পোষ্ট আছে, 8টা ST, 27টা OBC, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ 10টা আৰু জেনেৰেলৰ 40টা। PWD HI কাৰণে আছে 1, OC কাৰণে 1 আৰু EXS 10টা। গতিকে ইমানখিনিয়ে আছে অসমৰ কাৰণে, বেছি বৰটা পোষ্ট নাই। বাকী বেলেগ স্কেলবিলাকৰ চাই লওঁ। অফিচাৰ স্কেল 1ত অসমৰ কাৰণে দিয়া আছে আছাম গ্ৰামীণ বিকাশ বেংক, SC কাৰণে 18, ST কাৰণে 9 আৰু OBC 32, EWS 12, জেনেৰেল 49 সকলোবোৰ আপোনালোকে দেখা পাইছে, এইকেইটাই আছে। আৰু ইয়াত আপোনালোকৰ PWDত HI আৰু OC কাৰণে এটা আছে, ঠিক আছে। আৰু নেক্সট স্কেলত আমি চাওঁ অফিচাৰ স্কেল 2 এগ্ৰিকালচাৰ অফিচাৰ। ইয়াত আপোনালোকৰ আছাম গ্ৰামীণ বিকাশ বেংক, ইয়াত কোনো ধৰণৰ পোষ্ট নাই অসমৰ কাৰণে, ইয়াত দেখা পাইছে 0 আছে, গতিকে এইটো আমি এপ্লাই কৰিব নোৱাৰোঁ। অফিচাৰ স্কেল 2 এইটো আছাম গ্ৰামীণ বিকাশ বেংক, আপোনালোকে দেখা পাইছে 0 আছে, ইয়াতো কোনো ধৰণৰ পোষ্ট নাই, দেখা পাইছে চবতে 0 আছে আছাম গ্ৰামীণ বিকাশ বেংক, গতিকে এইটো এপ্লাই কৰিব নোৱাৰোঁ। অফিচাৰ স্কেল 2 ইয়াতো আছাম গ্ৰামীণ বিকাশ বেংক 0 আছে, ট্ৰেজাৰী মেনেজাৰ। অফিচাৰ স্কেল 2 ল' ইয়াতো 0 আছে। তাৰপিছত দেখাইছে অফিচাৰ স্কেল 2 CA চাৰ্টাৰ্ড একাউণ্টেণ্ট, ইয়াতো 0 আছে। পিছৰ সকলোবোৰ 0 দেখিব পোৱা গৈছে, অকল ওপৰৰ 2টা স্কেলত অফিচ এছিষ্টেণ্ট আৰু স্কেল 1 তাতে আমি দেখিবলৈ পাইছোঁ তাত এপ্লাই কৰিবলৈ পৰাব। বাকী সকলোতে 0 আছে। এক্সামিনেশ্যন চেণ্টাৰ টেণ্টেটিভ লিষ্ট হয় আছামৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। ছিংগল আৰু মেইন এক্সামিনেশ্যন চেণ্টাৰ যোনবোৰ স্কেলৰ ছিংগল এক্সাম হয়, এটাই এক্সাম হয়, সেইবোৰ এক্সামো দিয়া আছে গুৱাহাটী আৰু শিলচৰ 2টা ঠাইতে হ'ব। আৰু মেইন যোনটো হয় এক্সাম পিছত যোনটো মেইন হয় তাৰ কাৰণেও 2টা ঠাইতে আপোনালোকে এক্সাম দিব পাৰিব, গুৱাহাটী আৰু শিলচৰ। তাৰপিছত আমি চাওঁ কিছুমান গাইডলাইন্স দিয়া আছে আপলোড ডকুমেণ্টছ যেতিয়া আপলোড কৰিব স্ক্ৰীন কৰাৰ পিছত, এইবোৰ গাইডলাইন্স আপোনালোকে ভালদৰে ফ'ল' কৰিব, নহ'লে হয়তো আপোনালোকৰ যিটো এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে। গতিকে এপ্লাই কৰাৰ আগতে ভালদৰে সকলোবোৰ চাই ল'ব, কিমান চাইজ কি হয় সকলোবোৰ বিবেচনা কৰি আপোনালোকে দিব লাগিব। চেল্ফ ডিক্লেৰেশ্যন ফৰ্মটো আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপিছত ইয়াত দিয়া আছে কিছুমান শিডিউল কাষ্টৰ কাৰণে আছে, যদি আপোনালোকে সেইটোৰ পৰা বিলং কৰে ক্লেইম কৰিবৰ কাৰণে সকলোবোৰ আপোনালোকে এইবোৰ ফিল আপ কৰিব লাগিব। বাকী PWD বা ফিজিকেল হেণ্ডিকেপ, ডিজেবিলিটিৰ সকলোৰ কাৰণে শিডিউল কাষ্ট বা সকলোবোৰ ডিক্লেৰেশ্যন দিয়া আছে, আপোনালোকে ডাউনলোড কৰি এইবোৰ ফৰ্ম ফিল আপ কৰিব লাগিব। গতিকে সকলোবোৰ একেই আছে ডিজেবিলিটিৰ। বাকী আপোনালোকে গম পাইছে বেছি পোষ্ট নাই অসমত, তথাপিও এটা পোষ্টেই আমাক লাগে যেতিয়া 25জনৰ কাৰণে, তো এটা পোষ্টেই বহুত। ইমানটো আছিলে আপোনালোকক জনাবলগীয়া এটা ভিডিঅ', যিটো 30 জুনতে মুকলি হৈছে। RRB সকলোৱে অপেক্ষা কৰি থাকে এক্সামৰ কাৰণে বেংকিং ছেক্টৰত। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, আৰু কিবা বুজি নাপালে কমেণ্ট কৰিব। মই আপোনালোকক সকলোবোৰ লিংকছ দি দিছোঁ, প্ৰভাইড কৰি দিছোঁ ডেছক্ৰিপশ্যনত, তাত গৈ আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। আৰু এডভাৰটাইজমেণ্টৰ লিংকছ দিয়া আছে, তাতো ডাউনলোড কৰি আপোনালোকে চাব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।